নমস্কাৰ আজি 16 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই যোৱা গুৰুত্বপূৰ্ণ খবৰ চিকিৎসক শূন্য খবৰ ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত 64 গৰাকীকৈ সহযোগী অধ্যাপক পঞ্জীয়কৰ পদত্যাগ জিএমচিএইচৰ 16 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰিছে জেএমচিএইচৰ 13 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰিছে আৰু লগতে এএমচিএইচৰ 11 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰিছে শিলচৰ নলবাৰী কুকৰাঝাৰ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকেও পদত্যাগ কৰিছে সকলো চিকিৎসকৰে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই স্বাস্থ্য বিভাগে বিজেপি দল ত্যাগৰ জোৱাৰ উঠিছে এতিয়া সংকিত হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা দল ত্যাগত উদ্বিগ্ন বিজেপিৰ সকলো দলীয় নেতা কৰ্মীলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে অসন্তুষ্টি থাকিলে নেতৃত্বৰে কৰিব লাগিব আলোচনা বিজেপিৰ দখলত থকা পৌৰসভাসমূহৰ সকলোৱে মানিব লাগিব নিৰ্দেশনা অন্যথা নিশ্চিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ডিগ্ৰীৰে কোনো কাম নহয় মটৰ চাইকেলৰ পাংচাৰ মৰা দোকান খুলি লওক শিক্ষাৰ্থীক এই আহ্বান জনাইছে মধ্যপ্ৰদেশৰ গুনা সমষ্টিৰ বিজেপিৰ বিধায়ক পান্নালাল হাইকৰে এক ডাঙৰ খবৰ জনাই আছো ডিগ্ৰীৰে কোনো ধৰণৰ কাম নহয় মটৰ চাইকেলৰ পাংচাৰ মৰা দোকান খুলি লওক বুলি মন্তব্য কৰিছে বিজেপিৰ মধ্যপ্ৰদেশৰ এজন বিধায়ক নাম পান্নালাল হাইক তেওঁ কৈছে যে ডিগ্ৰী থাকিলেই একো নহব কাম কৰি খাব লাগিব দোকান খুলি খাব লাগিব অসমৰ 5খন সমষ্টিৰ উপনিৰ্বাচনৰ দিন ঘোষণা সেপ্টেম্বৰত হ'ব 5খন সমষ্টিৰ উপনিৰ্বাচন অগপক বঙাইগাঁও ইউপিপিএলত সিডলি সমষ্টি এৰি দিব বিজেপিয়ে সামগুৰি ধলাই আৰু বিখালীত নিৰ্বাচন খেলিব অকলেই বিজেপিয়ে কংগ্ৰেছে অকলেই খেলিব উপনিৰ্বাচনত কংগ্ৰেছৰে মিত্ৰতাত নাথাকে অজাপ ৰাইজৰ দল মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰে সহায় নকৰে চৰকাৰী পুৰস্কাৰৰ ধন বিচাৰিলে সৌদি আৰবলৈ যাব লাগিব মাদ্ৰাছাৰ মেধাবী ছাত্ৰ-ছাত্ৰী বিজেপি নেতাই এবাৰ মাদ্ৰাছাৰ মেধাবী ছাত্ৰ-ছাত্ৰীক এই নিৰ্দেশনা দিছে হয় যোগ্যতাৰ মূল্য পাব বিচাৰিলে সৌদি আৰবলৈ যাব লাগিব মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী উত্তৰ প্ৰদেশৰ এগৰাকী বিজেপি নেতাৰ এই মন্তব্যত এতিয়া এক বিতৰ্কৰ সৃষ্টি হৈছে শাসকীয় দলৰ বিৰোধিতা আৰম্ভ হৈছে বিজেপি শাসিত যোগী আদিত্যনাথ চৰকাৰক কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে এই বিষয়ক লৈ আক্ৰমণাত্মক হৈ পৰিছে উত্তৰ প্ৰদেশ চৰকাৰে 10ম আৰু দ্বাদশ শ্ৰেণীৰ মেধাবী ছাত্ৰ-ছাত্ৰীক বিপুল নগদ পুৰস্কাৰ আগবঢ়োৱাৰ পৰাই বিতৰ্ক আৰম্ভ হয় কিন্তু মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী এই সুবিধাৰ পৰা বঞ্চিত ৰাজ্যখনৰ বিৰোধী কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিয়ে মেধাবী ছাত্ৰ-ছাত্ৰীক আৰ্থিক বঁটা দিয়াৰ সিদ্ধান্ত অতি ভাল বুলি অভিযোগ উত্থাপন কৰে যে ইয়াৰ পৰা মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰী কিয় বঞ্চিত কৰা হৈছে বিৰোধীসকলে কয় যে সংস্কৃত আৰু ৰাজ্যিক শিক্ষা বোৰ্ডৰ পৰীক্ষাত শীৰ্ষস্থান দখল কৰা সকলক পুৰস্কাৰ ধনৰ বাবে যোগ্য বুলি গণ্য কৰা হয় যদিও মাদ্ৰাছা শিক্ষাত শীৰ্ষস্থান দখল কৰা মেধাবী ছাত্ৰ-ছাত্ৰীসকল নহয় বিৰোধী দলৰ এছপি আৰু কংগ্ৰেছে কয় যে সকলো ধৰ্মকে সমান ব্যৱহাৰ কৰা উচিত শেহতীয়া লোকসভা নিৰ্বাচনত ভাল প্ৰদৰ্শন কৰা সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে যোগী আদিত্যনাথ চৰকাৰে মুছলমানক পৃথক ধৰণে ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ ৰাজ্যসভাৰ সদস্য প্ৰমোদ তিৱাৰীয়ে অভিযোগ কৰে যে আমাৰ দেশৰ সংবিধানে সকলো ধৰ্ম আৰু ভাষাক সুৰক্ষা প্ৰদান কৰিছে মই ক'ব বিচাৰো যে সকলো ভাষাকে সমান মৰ্যাদা দিয়া উচিত আৰু ইয়াৰ বিকাশত চৰকাৰে ইতিবাচক ভূমিকা ল'ব লাগে বিৰোধীৰ অভিযোগ খণ্ডন কৰি বিজেপিৰ জ্যেষ্ঠ নেতা মহচিন ৰাজাই কয় যে ধৰ্মীয় শিক্ষাৰ বিকাশৰ বাবে চৰকাৰী ধন ব্যয় কৰিব নোৱাৰি কোনো বিশেষ ধৰ্মক এই খণ্ডত ধন দিব নোৱাৰি যদি এনেকুৱা পুৰস্কাৰ পাবই লাগিব তেন্তে সৌদি আৰবলৈ যাওক তালৈ গৈ পুৰস্কাৰ আৰু টকা লওক প্ৰসংগক্ৰমে শেহতীয়াকৈ চৰকাৰে 10ম আৰু দ্বাদশ
শীৰ্ষস্থান দখল কৰা ৰাজ্যৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰ্থিক বঁটা আৰু সন্মানৰ কথা ঘোষণা কৰিছে প্ৰত্যেককে 1 লাখ টকাৰ নগদ পুৰস্কাৰ প্ৰদান কৰা হ'ব ইয়াৰ উপৰিও উত্তৰ প্ৰদেশ সংস্কৃত শিক্ষা বোৰ্ডৰ মাধ্যমিক পৰ্যায় CBSE আৰু CISE পৰীক্ষাৰ ছাত্ৰ ছাত্ৰীকো অন্তৰ্ভুক্ত কৰা হৈছে এই পুৰস্কাৰৰ ধনৰ বাবে চৰকাৰৰ ৰাজকোষত 4.73 কোটি টকা ব্যয় কৰা হৈছে কিছুদিন পূৰ্বে চৰকাৰী বিদ্যালয়ত অনুমোদনহীন মাদ্ৰাসা আৰু চৰকাৰী পৃষ্ঠপোষকতাত অধ্যয়ন কৰা অমুছলমান ছাত্ৰ ছাত্ৰীক নামভৰ্তিৰ নিৰ্দেশনা দিছিল হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ দায়িত্ব লোৱাৰ পাছতে চিকিৎসকৰ পদত্যাগৰ ঢৌ গুৱাহাটীৰ 16 জন যোৰহাটৰ 13 জন আৰু ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ আৰু হাস্পতালৰ 11 জনকৈ চিকিৎসকে পদত্যাগ কৰিছে চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত থকা স্বাস্থ্য সেৱাৰ বাবে এক উদ্বেগজনক খবৰ শেহতীয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ 16 গৰাকীকৈ চিকিৎসকে পদত্যাগ পত্ৰ দাখিল কৰিছে ইয়াৰ উপৰিও যোৰহাট মেডিকেল কলেজ এণ্ড হাস্পতালৰ 13 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰাৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসাৰ পৰা 11 গৰাকীকৈ চিকিৎসকে পদত্যাগ কৰাৰ খবৰ পোৱা গৈছে চিকিৎসকৰ পদত্যাগৰ তালিকাত শিলচৰ নলবাৰী কুকৰাঝাৰ আৰু ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নামো আছে এই চিকিৎসকসকলৰ বহু পদত্যাগ কেতিয়াও বিভাগে মানি ল'ব পৰা নাই সূত্ৰই জনোৱা মতে GMCH আৰু AMCHত এটাকৈ পদত্যাগ পত্ৰ গ্ৰহণ কৰা হৈছে অসমত বিগত 5 বছৰত 174 গৰাকী চিকিৎসকে চৰকাৰী চাকৰি এৰিছে বিশেষ সূত্ৰৰ মতে এই পদত্যাগৰ মূল কাৰণ হৈছে কম দৰমহা আৰু দুৰ্বল স্বাস্থ্য সেৱাৰ সুবিধাৰ লগতে চৰকাৰী চিকিৎসালয়সমূহত কৰ্মৰ হেঁচা তদুপৰি চিকিৎসকৰ ক্ষেত্ৰত চৰকাৰৰ কঠোৰ নিৰ্দেশনাও তেওঁলোকৰ বাবে অস্বস্তিজনক বুলি দাবী কৰিছে ৰাজ্যত পুনৰ হাত দাঙিলে আৰক্ষী বিষয়াই 8,000 উৎকোচ লৈ হাতেলুতে ধৰা পৰিল ফকীৰগঞ্জ আৰক্ষী থানাৰ SI ফয়জল হুছেইন মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত হাত দাঙিলে বিষয়াগৰাকীয়ে লংকাৰ 7 নম্বৰ উদালিত বজ্ৰপাত পৰি মহিলাৰ মৃত্যু মহিলাগৰাকীৰ নাম মুছা বেগম ঘৰৰ বাৰান্দাত বহি থকা সময়তে বজ্ৰপাত পৰি মহিলাগৰাকীৰ মৃত্যু হয় বহু বিতৰ্কিত কাম প্ৰযোজ্য কৰি ধৰ্মৰ ভিত্তিত অবৈধ বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে অখিল গগৈয়ে কৈছে বহু বিতৰ্কিত কাম প্ৰযোজ্য কৰি ধৰ্মৰ ভিত্তিত অবৈধ হিন্দু বিদেশী নাগৰিকক নাগৰিকত্ব প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই জাতপাতৰ ৰাজনীতি কৰি নিজৰ গাদীখন ঠিক ৰাখিবলৈ হিন্দু মুছলমানৰ ৰাজনীতি কৰি দেশত এক সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈ